सबको माफ करते हुए, वो सबसे माफी मांगते हुए उड़ जाओ। ठीक है? ঠিক আছে পেসিভ ইউথেনেসিয়া ইউথেনেসিয়া পেসিভ ইউথেনেসিয়া এইটো কি বুজি পাইনে আপুনি এই ইউথেনেসিয়া আপোনাৰ দুই ধৰণৰ আছে একদম মন দিব এটা আছে এক্টিভ ইউথেনেসিয়া আৰু এটা আছে পেসিভ ইউথেনেসিয়া এইটো আপোনাৰ ডেথৰ লগত জড়িত এই আপোনাৰ কি হয় ডেথ মৃত্যুৰ লগত জড়িত এটা কনসেপ্ট হয় আছে ধৰি লওক এজন পেশেন্ট হস্পিটেলাইজ বেমাৰ আৰু ডক্টৰে ক'লে যে নো চান্স অফ ৰিকভাৰ তেওঁক ভাল কৰাৰ বা বেমাৰ ভাল হোৱাৰ কোনো চান্স নাই ঠিক আছে ওকে তো যেতিয়া এটা বেমাৰ ভাল হোৱাৰ চান্স নাই তেতিয়া তেওঁ কি কৰিব পাৰি এক্টিভ ইউথেনেসিয়া মানে কি তেওঁ ডিগনিফাইড মৃত্যু দিব পাৰি তাৰ মানে এক্টিভ ইউথেনেসিয়া মানে কি হ'ব তেতিয়া ইনজেকশন দিয়া যাব কাৰ দ্বাৰা ডক্টৰৰ দ্বাৰা ইনজেক্ট তাৰমানে কিতাক মাৰি পেলোৱা হ'ল তাৰ বেমাৰ যেতিয়া ভাল নহয় বুলি ক'লে তাক মাৰি পেলোৱা হ'ল আৰু পেসিভ যিটো কনসেপ্ট হয় তাত কি হ'ব গম পায় নে তাত আপুনি কোনো ধৰণৰ ইনজেকশন বাগেৰা দিব নোৱাৰিব জাস্ট আপুনি কি পাৰিব যদি তেওঁ যদি লাইফ সাপোর্ট যদি ভেন্টিলেশন হৈ আছে অক্সিজেন দি থোৱা আছে তেওঁ ঠিক আছে তেওঁ অক্সিজেন দি থোৱা আছে ঠিক আছে বোলে একদম লাইফ সাপোর্ট আছে তেওঁ কি হয় লাইফ সাপোর্টৰ কাৰণে যিবিলাক মেকানিজম যিবিলাক মেচিন পাতি লগাই থোৱা আছে এই মেচিন পাতি একদম ভালকৈ শুনিব দেই এই মেচিন পাতিবিলাক আপুনি খুলি দিব পাৰিব জাস্ট কিন্তু আপুনি ডাইৰেক্টলি এক্টিভলি ইনজেকশন বাগেৰা দি সেলাইন ইনজেক্ট কৰি কিবা দৰব দি আপুনি মাৰিব নোৱাৰিব ঠিক আছে যদি তেনেকৈ মাৰাটো হয় তেতিয়াহ'লে সেইটো এক্টিভ ইউথেনেসিয়া বুলি ক'ব আৰু এইটো কনসেপ্ট আমাৰ ইণ্ডিয়াত নাই মনত ৰাখিব এই এক্টিভ ইউথেনেসিয়া আমাৰ ইণ্ডিয়াত নাই এই কনসেপ্টটো আপোনাৰ প্ৰথমবাৰ লৈছিলে বেলজিয়ামত ঠিক আছে তেনেকৈ আপোনাৰ নেদাৰলেণ্ডত তেনেকৈ আপোনাৰ কেইখনমান দেশ যেনেকৈ আপোনাৰ লাক্সেমবাৰ্গ হৈ গ'ল ঠিক আছে কলম্বিয়া হৈ গ'ল স্পেইন হৈ গ'ল তো এইবিলাক দেশত কি আছে এক্টিভ ইউথেনেসিয়া আছে আৰু ইণ্ডিয়াত কি আছে পেসিভ আছে আৰু এইটো কাৰণে আপুনি কমপ্লিটলি প্ৰপাৰ কি লাগিব লিগেল প্ৰচিডিউৰ প্লাছ মেডিকেল টিম ঠিক আছে এইবিলাকৰ পুৰা এটা কি ভেলিড ডকুমেণ্ট উইথ ভেলিড ডকুমেণ্ট লগত লৈ পেলাই এই পেসিভ ইউথেনেসিয়া আপুনি এটা পেশেণ্টক দিব পাৰিব যেতিয়া পেশেণ্টজনৰ কোনো চান্স নাই ঠিক আছে ভাল হোৱাৰ যেতিয়া কোনো চান্স নাই বুলি গম পাব তেতিয়া সেইটো কাম কৰিব পাৰিব আদাৰৱাইজ ইউ কেনট কি বুলি কয় নতুন কনসেপ্ট আছে কি বুলি কয় এসিস্টেড সুইসাইড নাম শুনিছে না শুনা এসিস্টেড সুইসাইড তাৰমানে কি সুইসাইড কৰিবৰ কাৰণে পেশেণ্টজনক হেল্প কৰি দিব কোনে পেৰেণ্টছ নহলে ডক্টৰ এইবিলাকে মিলি পেলাই লিগেল প্ৰচিডিউৰ লগত লৈ পেলাই কৰিব হেল্প কৰিব তাৰমানে কি তাৰমানে ফাইনেল কামটো কোনো ডক্টৰৰ দ্বাৰা নহব ইয়াত কিন্তু ডক্টৰৰ দ্বাৰা হৈছে মানে পেসিভ যদি হৈছে আপুনি ইনজেকশন দিব নোৱাৰে কিন্তু যিবিলাক বস্তু সাপোৰ্টত আছে সেইবিলাক আঁতৰাই দিছে জাস্ট নিজে মৰি গৈছে ইয়াত আকৌ এক্টিভ ডাইৰেক্ট মাৰি দিছে হয়নে এইটো কনসেপ্ট আমাৰ ইণ্ডিয়াত নাই এইটো ক'ত ক'লো মই লাক্সেমবাৰ্গ এইবিলাক নিচিনা জেগাত আছে আৰু এইটো যিটো এসিষ্টেড সুইসাইড বুলি কয় এইটো ক'ত আছে ক'লো মই আপোনাৰ ছুইজাৰলেণ্ডত আৰু USA কিছুমান ষ্টেটত আছে ঠিক আছে ছুইজাৰলেণ্ড আৰু কি হয় আপোনাৰ এসিষ্টেড সুইসাইড যিটো কনসেপ্ট এইটো USA কিছুমান ষ্টেটত আছে ইয়াত আপোনাৰ কি প্ৰেছ বা ডক্টৰে কৰিব টেবলেট দিব আৰু টেবলেট লৈ পেলাই নিজে কনজিউম কৰিব পেশেণ্টে ঠিক আছে বাই ভলেণ্টাৰিলি মানে কি হ'ব তেওঁ নিজে কি হ'ব জানি বুজি বা গম পাই পেলাই টেবলেট খাই আছে ঠিক আছে তো টেবলেট দিয়া যাব যে টেবলেট লৈ পেলাই স্লোলি এণ্ড গ্ৰেজুৱেলি হি উইল ডাই